নমস্কাৰ এই কক্সলে স্বাগতম ছাত্ৰ-ছাত্ৰীসকল মই জ্যোতিদা আৰম্ভ কৰিবলৈ এটা নতুন ভিডিও এটো ভিডিওত আমি আজি পঢ়িম ষষ্ঠমান শ্ৰেণীৰ ৫ম নম্বৰ পাঠ ভাৰতৰ পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্যৰ এটা নতুন অংক এইটো অংকত আমি আজি পঢ়িম ভাৰতৰ ভূপ্ৰাকৃতিক বিভাগৰ দুটা বিভাগৰ বিষয়ে আহাচোন এই বিভাগকেইটা কি বাৰু চাও দক্ষিণাত্য মালভূমি অঞ্চলৰ বিষয়ে আজি আমি জানিম দক্ষিণাত্য মালভূমি অঞ্চল বুলি ক'লে গংগা সমভূমিৰ দক্ষিণে আৰব সাগৰ আৰু বংগ উপসাগৰৰ মাজৰ ত্ৰিকোণীয় ভূখণ্ডক দক্ষিণাত্য মালভূমি বুলি কোৱা হয় যেটো গংগা সমভূমিৰ দক্ষিণে আছে ঠিক আছে আৰু আৰব সাগৰ আৰু বংগোপসাগৰৰ মাজৰ ত্ৰিকোণীয় ভূখণ্ড দক্ষিণাত্য মালভূমি অঞ্চল বুলি কোৱা হয় গতিকে তিনিওফালে পানীৰে আগুৰি থকা ইয়াক দ্বীপ মালভূমি বুলিও কোৱা হয় গতিকে তিনিওফালে বুলি কোৱাৰ লগে লগে আমি বুজিম কি কোনফালে আছে আমি সাম দেই মেপখনত চালে বুজি পাবা এই মেপখনত দেখিছা ন তিনিওফালে আছে এফালে আছে আৰব সাগৰ এফালে আছে বংগোপসাগৰ এফালে আছে ভাৰত মহাসাগৰ গতিকে তিনিওফালে আগুৰি আছে কাৰণে ইয়াক দ্বীপ মালভূমি বুলি কোৱা হয় ইয়াতে গংগা উপত্যকাৰ যিখিনি সমভূমি আছে সমভূমিৰ দক্ষিণে আছে দক্ষিণে থকা কাৰণে ইয়াক দক্ষিণাত্য মালভূমি বুলি কোৱা হয় আৰু ইয়াক তিনিওফালে আগুৰি আছে পানীৰে কাৰণে ইয়াক দ্বীপ মালভূমি বুলি কোৱা হয় একেবাৰে দক্ষিণে থকা মালভূমিখিনি দক্ষিণাত্য মালভূমি বুলি কোৱা হয় তোমালোকে ধৰিব পাৰিছা নিশ্চয় নৰ্মদা নদীয়ে ইয়াক দক্ষিণাত্য মালভূমি আৰু মধ্য ভাৰতৰ উচ্চভূমিত বিভক্ত কৰিছে গতিকে এই দক্ষিণাত্য মালভূমিক আকৌ দুটা ভাগত ভাগ কৰিছে এখিনি মাজেৰে নৰ্মদা নদীখন পাৰ হৈ গৈছে গতিকে ইয়াক মধ্য ভাৰতৰ উচ্চভূমি আৰু দক্ষিণাত্য মালভূমি এখিনি কোৱা হয় ঠিক আছে এই নৰ্মদা নদীয়ে ইয়াক দুটা ভাগত ভাগ কৰিছে হ'ব এখিনি হৈছে মালভূমি উত্তৰৰ অংশত পশ্চিমৰ পৰা পূবলৈ আৰৱলী পৰ্বত বিন্দা সাতপুৰা মহাদ্বীপ মহাকাল ৰাজমহল পাহাৰ আছে গতিকে এই পাহাৰবিলাক পশ্চিমৰ পৰা পূবলৈ আছে উত্তৰৰ অংশৰ ফালে ঠিক আছে কি আছে আৰৱলী বিন্দা সাতপুৰা মহাদ্বীপ মহাকাল ৰাজমহল এইবিলাক পাহাৰ আছে গতিকে ইয়াৰে প্ৰধান নদী কেইখন কি বাৰু প্ৰধান নদী কেইখন আছিলে গোদাবৰী কাবেৰী তুংগভদ্ৰা আৰু কৃষ্ণা গতিকে ছাত্ৰ-ছাত্ৰীসকল আমি আৰু এবাৰ আলোচনা কৰি লওঁ উত্তৰ অংশত আছে পশ্চিমৰ পৰা পূবলৈ আৰৱলী বিন্দা সাতপুৰা মহাদেৱ মহাকাল ৰাজমহল পাহাৰ আকৌ প্ৰধান নদী কি ইয়াৰে গোদাবৰী কাবেৰী তুংগভদ্ৰা আৰু কৃষ্ণা গতিকে ছাত্ৰ-ছাত্ৰীসকল আমি এইকেইখন মনত ৰাখিব চেষ্টা কৰিম এইখিনি হৈছে দক্ষিণাত্য মালভূমিৰ প্ৰধান পাহাৰ আৰু নদ-নদী ঠিক আছে তাৰপিছত তেলেংগানা অন্ধ্ৰপ্ৰদেশ কৰ্ণাটক মহাৰাষ্ট্ৰ কেৰেলা তামিলনাডু আৰু মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ কিছু অংশ সামৰি লৈছে গতিকে তাতে থকা ৰাজ্যকেইখনৰ নাম হৈছে যিখিনি দক্ষিণাত্য মালভূমিত থকা ৰাজ্যকেইখনৰ নাম হ'ল তেলেংগানা অন্ধ্ৰপ্ৰদেশ কৰ্ণাটক মহাৰাষ্ট্ৰ কেৰেলা তামিলনাডু মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ কিছু অংশ ঠিক আছে দক্ষিণৰ ফালে থকা এইখন ৰাজ্য হয় ছোটানাগপুৰ মালভূমিয়ে লোৰ আকাৰ আৰু কয়লাৰে সমৃদ্ধ হয় গতিকে মালভূমি সাধাৰণতে খনিজ সম্পদৰে চহকী হয় খনিজ সম্পদ বুলি কোৱাৰ লগে লগে এই মালভূমিত লোৰ আকাৰ বা লো অক্সাইড আৰু কয়লাৰে সমৃদ্ধ হয় ঠিক আছে আগ্নেয়গিৰি লাভাৰ পৰা কলা মাটিয়ে কপা খেতিৰ সমৰ্থন কৰে গতিকে আগ্নেয়গিৰিৰ ফলত কি হৈছে সেই মাটিবিলাক কলা হৈ গৈছে এই কলা মাটিত কি খেতি হয় বেছিকে কপা খেতি বেছিকে হয় গতিকে খনিজ সম্পদৰ ক্ষেত্ৰত আমি গম পালো লোৰ আকাৰ বেছিকে পোৱা যায় আৰু তাৰে মাটিবিলাক যিখিনি মালভূমি আছে সেই মালভূমিৰ মাটিখিনি কলা হোৱাৰ কাৰণে তাতে কপা খেতি বেছিকে ভালদৰে হোৱা হৈছে এই অঞ্চলত থিয় ঢালত জানজুৰি পানী থিয় জলপ্ৰপাতৰ সৃষ্টি কৰে গতিকে এই অঞ্চলৰ থিয় যিবিলাক ঢাল আছে ঢালবিলাকত জানজুৰিবিলাক যেতিয়া থিয় তললৈ নামি আহে তেতিয়া জলপ্ৰপাতৰ সৃষ্টি কৰে গতিকে সেই দক্ষিণাত্য মালভূমিত দুটা বিখ্যাত জলপ্ৰপাত আছে সেয়া হৈছে পৰিহুন্দ্ৰ আৰু জগ জলপ্ৰপাত এইবিলাক হৈছে পৰ্যটনৰ প্ৰধান আকৰ্ষণ গতিকে ছাত্ৰ-ছাত্ৰীসকল এইটো হৈছে এটা জলপ্ৰপাত সেই জলপ্ৰপাতৰ নাম হৈছে জগ জলপ্ৰপাতৰ এখন চিত্ৰ হয় তোমালোকে দেখা পাইছানে এতিয়া আমি
উপকূলীয় নিম্নভূমিৰ অঞ্চলৰ বিষয়ে আলোচনা কৰিম অলপ আগতে আমি দাক্ষিণাত্য মালভূমি অঞ্চলৰ বিষয়ে আলোচনা কৰিলো তোমালোকৰ ভূপ্ৰাকৃতিক বিভাগ গীতৰ কথা মনত আছে নিশ্চয় 6টা বিভাগ আছিল আমি দাক্ষিণাত্য মালভূমিৰ কথা আলোচনা কৰিলো এতিয়া আমি উপকূলীয় নিম্নভূমি অঞ্চলৰ বিষয়ে আলোচনা কৰিম উপকূল মানে কি উপকূল মানে হৈছে সাগৰৰ পাৰত থকা যিবিলাক স্থলভাগ হয় সেই স্থলভাগকে উপকূলীয় অঞ্চল বুলি কয় ঠিক আছে উপকূলীয় নিম্নভূমি অঞ্চল হৈছে ভাৰতৰ এক বৃহৎ অংশ সাগৰ আৰু মহাসাগৰে আবৃত হৈ আছে উপকূলীয় নিম্নভূমি অঞ্চলৰ পূবে বংগোপসাগৰ পশ্চিমে পশ্চিম ঘাট পৰ্বতৰ লগতে লাগি আছে আৰৱ সাগৰ আৰু দক্ষিণে ভাৰত মহাসাগৰ আছে সাগৰ মহাসাগৰে চুই থকা এই অঞ্চলক যথেষ্ট দীঘল বুলি কোৱা হৈছে গতিকে উপকূলীয় নিম্নভূমি অঞ্চল ভাৰতৰ এক বৃহৎ অঞ্চল লৈ আছে গতিকে এবিলাক সাগৰ আৰু মহাসাগৰে আবৃত হৈ আছে মানে সাইডে সাইডে গুটি সাগৰ আৰু মহাসাগৰ আছে আকৌ উপকূলীয় নিম্নভূমি অঞ্চলৰ পূবে আছে বংগোপসাগৰ তাৰপিছত পশ্চিমে আছে কি আৰৱ সাগৰ তলৰ ফালে আছে দক্ষিণে আছে ভাৰত মহাসাগৰ গতিকে তিনিওফালে তিনিখন সাগৰ আৰু মহাসাগৰ আছে সাগৰ মহাসাগৰে চুই থকা অঞ্চলটো যথেষ্ট দীঘল হয় ঠিক আছে এই অঞ্চলটোক বিভিন্ন নামেৰে জনাজাত হয় গতিকে উৎকল উপকূল যত উৰিষ্যাখিনি কয় আকৌ মালাবাৰ বা কৰমণ্ডল উপকূল কেৰেলাৰ ফালৰখিনি কয় গতিকে এটো আমি মানচিত্ৰৰ সহায়ত বুজিবলৈ চেষ্টা কৰো আহাচোন এয়া হৈছে উপকূলীয় অঞ্চল ঠিক আছে এখিনি হৈছে উপকূলীয় অঞ্চল দেখিছা এখিনিত আছে উৰিষ্যা গতিকে এখিনি হৈছে উৰিষ্যাৰ উৎকল উপকূল তাৰছত এখিনি হৈছে কেৰেলা এখিনিক আমি মালাবাৰ বা কৰমণ্ডল বুলি কোৱা হয় এখিনি ঠিক আছে এয়া হৈছে দীঘতম উপকূলীয় অঞ্চল এখিনিৰ পৰা আৰম্ভ কৰি পেলাই একদম গুজৰাটলৈকে এখিনি হৈছে উপকূলীয় অঞ্চল এফালে পশ্চিমে আছে আৰৱ সাগৰ তাৰছত পূবে আছে বংগোপসাগৰ আৰু তলৰ ফালে আছে বা দক্ষিণে আছে ভাৰত মহাসাগৰ গতিকে এখিনি সাগৰ আৰু মহাসাগৰৰ গাতে লগ লাগি আছে গতিকে উপকূলীয় অঞ্চলৰ কথা তোমালোকে বুজি পাইছা নিশ্চয় এই অঞ্চলৰ পূব উপকূল বহল হয় আনহাতে পশ্চিম উপকূল ঠেক হয় যিখিনি পূব উপকূল আছে সেই পূব উপকূলখিনি বহল হয় মানে উৰিষ্যাৰ ফালে যিখিনি আছে সেইখিনি বহল হয় আকৌ পশ্চিমৰ ফালে ঠেক হৈ গৈছে ঠিক আছে প্ৰধান বন্দৰ নগৰসমূহ মানে কি বুজাইছে কোৱাচোন বন্দৰ মানে কি বন্দৰ মানে হৈছে য'ত জাহাজ নাও হেবিলাকে স্থান কৰে লয় মানে ধৰা আমাৰ যেনেকে বাস স্থান থাকে বা ৰেল ষ্টেচন থাকে বন্দৰ হৈছে য'ত নাও বা জাহাজ বিলাক ৰয় ঠিক আছে বা সেই বন্দৰৰ পৰাই বিভিন্ন ধৰণৰ জাহাজ বিলাক এখন দেশৰ পৰা আন এখন দেশলৈকে যায় গতিকে প্ৰধান বন্দৰসমূহ ক'ত ক'ত আছে মুম্বাই গোৱা চেন্নাই তোমালোকে চিত্ৰ এখন দেখাই পাইছা এটো হৈছে এটা বন্দৰৰ চিত্ৰ ঠিক আছে মুম্বাই গোৱা চেন্নাই প্ৰধান বন্দৰ নগৰসমূহ আছে কাৰণ হিখন একেবাৰে সাগৰৰ কাষতে অৱস্থিত গতিকে সাগৰৰ কাষত বন্দৰ নগৰসমূহ আছে এই বন্দৰসমূহত বেছিভাগ বৈদেশিক বাণিজ্য সম্পাদন কৰা হয় গতিকে বিভিন্ন দেশলৈ এই বন্দৰসমূহৰ প্ৰায় জাহাজ বিলাক যায় সেই কাৰণে বৈদেশিক বাণিজ্য বিভিন্ন ধৰণৰ আমদানি ৰপ্তানি বা বৈদেশিক বাণিজ্য সেইখিনি বন্দৰৰ জৰিয়তে হয় ঠিক আছে কিছুমান ঠাইত ধানৰ খেতি কৰা হয় এই অঞ্চলৰ মাছ ধৰাটোৱে হৈছে মূল বৃত্তি কিছুমান ঠাইত আকৌ ধানৰ খেতিও কৰা হয় ঠিক আছে তাতে খেতি বুলি ক'লে ধানৰ খেতি বেছিকে কৰা হয় আন হাতে তাতে মাছ ধৰাটোৱে হৈছে মূল বৃত্তি যেহেতু সাগৰীয় উপকূল ঠাই হয় তাতে মাছ ধৰাটো প্ৰধান বৃত্তি হিচাপে লোৱা হয় হ'ব এতিয়া আমি দুটামান প্ৰশ্ন চাহা দাক্ষিণাত্য মালভূমিক দেশ মালভূমি বুলি জনা যায় গতিকে দাক্ষিণাত্য মালভূমি বুলি ক'লে আমি কি মালভূমি বুলি জানিম দাক্ষিণাত্য মালভূমিক দ্বীপ মালভূমি বুলি জানিম ঠিক আছে তাৰ পিছত 2 নম্বৰ প্ৰশ্নটো হৈছে লোৰ আকাৰ কোনটো অঞ্চলত বেছিকে পোৱা যায় লোৰ আকাৰ বুলি ক'লে এটা দুটা অপচন দিছে উপকূলীয় নিম্নভূমি অঞ্চল আৰু দাক্ষিণাত্য মালভূমি অঞ্চল কোনটো উত্তৰ হ'ব দাক্ষিণাত্য মালভূমি অঞ্চল গতিকে এটো উত্তৰ হৈছে শুদ্ধ আৰু ওপৰৰ পইণ্টটো হৈছে অশুদ্ধ ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো হৈছে দেশ এটা বন্দৰ নগৰৰ উদাহৰণ কি হ'ব শুদ্ধ উত্তৰ আমি তিনটা আছিল গোৱা চেন্নাই আৰু মুম্বাই তোমালোকে যিকোনো লিখিব পাৰা মই ইয়াতে গোৱা শব্দটো লিখিছো গোৱা এটা বন্দৰ নগৰৰ উদাহৰণ গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি দাক্ষিণাত্য মালভূমি অঞ্চলৰ বা উপকূলীয় নিম্নভূমি অঞ্চলৰ বিষয়ে গম পালো অহা ক্লাছত এটা নতুন বিষয় লৈ তোমালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈ সামৰিছো নমস্কাৰ